নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপিং ইকনমি অৰ ইণ্ডিয়ান ইকনমি, অৰ্থাৎ ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য বা উন্নয়নশীল দেশ এখনৰ বা উন্নয়নশীল অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ কি আমি আলোচনা কৰিম। এতিয়া দেশ এখন উন্নয়নশীল বুলি ক'লে আমি কি বুজো, প্ৰথম সেই কথাটো জানিব লাগিব যে ডেভেলপিং কাণ্ট্ৰিৰ উন্নত দেশ যিখন দেশৰ সাধাৰণতে কি হয়, যিখিনি সম্পদ থাকে, মানৱ সম্পদ আৰু যিখিনি প্ৰাকৃতিক সম্পদ থাকে, সেই মানৱ সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ যিখন দেশত পূৰ্ণ ব্যৱহাৰ হয় সেই দেশখনকে সাধাৰণতে কি হয়, উন্নত দেশ বুলি কোৱা হয়। আৰু যিখন দেশত মানৱ সম্পদৰ পূৰ্ণ ব্যৱহাৰ নহয়, তাৰপিছতে যিখন দেশৰ যিখিনি প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদৰ পূৰ্ণ ব্যৱহাৰ নহয়, দেশখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত নহয়, দেশখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দুৰ্বল হয়, এটচেট্ৰা বৈশিষ্ট্যখিনি যিখন দেশত থাকে সেইখন দেশকে কি বুলি কোৱা হয়, ডেভেলপিং কাণ্ট্ৰি বুলি কোৱা হয়। এতিয়া আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিব খুজিছোঁ এই ডেভেলপিং ইকনমি যিখন, সেই ডেভেলপিং ইকনমিৰ যিবিলাক বৈশিষ্ট্য সেইবিলাক আৰু প্ৰব্লেমছ অফ ডেভেলপিং ইকনমি, অৰ্থাৎ ডেভেলপিং ইকনমিৰ যিবিলাক সমস্যা। প্ৰথম আমি চাওঁ কেৰেক্টাৰিষ্টিক্সখিনি। এতিয়া প্ৰথম কেৰেক্টাৰিষ্টিকটোৱে হ'ল যে ল' পাৰ কেপিটা ইনকাম, অৰ্থাৎ যিখন ডেভেলপিং কাণ্ট্ৰি মানে উন্নয়নশীল দেশ এখনৰ জনমূৰি আয় সদায় হ্ৰাস হয়, কম হয়, তাৰমানে জনমূৰি আয়ৰ পৰিমাণটো বহুত কম হয়। এতিয়া আমি জনমূৰি আয় বুলিলে কি বুজো, যে নেশ্যনেল ইনকাম ডিভাইডেড বাই টোটেল পপুলেশ্যন, অৰ্থাৎ জনসংখ্যাক যদি আমি দেশখনৰ যিটো জাতীয় আয় নেশ্যনেল ইনকাম, সেই জাতীয় আয়ক যদি আমি জনসংখ্যাৰে হৰণ কৰোঁ তেতিয়া আমি কি পাম, পাৰ কেপিটা ইনকাম পাম। এতিয়া এই উন্নয়নশীল দেশবিলাকৰ ক্ষেত্ৰত সাধাৰণতে কি হয়, জনমূৰি আয় হয় খুব বেছি $2, মানে $2 ওচৰত কি হৈছে জনমূৰি আয় হয়, অৰ্থাৎ $2 আমি 70 টকাকৈ যদি ধৰোঁ কিমান হ'ব, 140 টকা। যদি আমি 72 টকা হয়, এতিয়া বৰ্তমান 72 টকাকৈ যদি হয় তেতিয়া আমাৰ কি হ'ব, 2 দুগুণ 4 2 7 14 মানে 144 টকা, অৰ্থাৎ দেশখনৰ প্ৰতিজন ব্যক্তিৰ আয় কিমান, 144 টকা। এইটো বহুত কম হয়, যিহেতু 144 টকাই কি কৰিব নোৱাৰে, মানুহৰ জীৱন ধাৰণৰ বাবে যিখিনি নিত্য প্ৰয়োজনীয় বস্তু সেইখিনিকে কি কৰিব নোৱাৰে, কালেক্ট কৰিব নোৱাৰে। আৰু নেক্সট আমি চাওঁ যদি ডেভেলপ কাণ্ট্ৰি হয়, ডেভেলপ কাণ্ট্ৰিত এইটো কি হয়, $30 ওচৰত হয়, অৰ্থাৎ $30 যদি আমি তেনেকৈ আকৌ কৰি চাওঁ তেতিয়া দেখিম যে 2000ৰ ওপৰত কি হৈছে উন্নত দেশবিলাকৰ জনমূৰি আয় হয়। গতিকে আমাৰ প্ৰথম বৈশিষ্ট্যটোৱে যে ডেভেলপিং ইকনমি এইটো, যে দেশখনত কি হৈছে জনমূৰি আয় কম, মানে দেশখনৰ মানুহৰ উপাৰ্জন নিচেই কম হয়। নেক্সট পইণ্টটো আহিলে ইকনমিক ইনইকুৱেলিটি। এতিয়া দেশ এখনত কি হৈছে, যিখন দেশত অৰ্থনৈতিক অসমতা থাকে, অৰ্থনৈতিক অসমতা আমি যদি চাওঁ যে যেতিয়া দেশখনত কি হৈছে আয় আৰু সম্পদৰ সমবিতৰণ নহয়, তেতিয়া দেশখনত কি হয়, অৰ্থনৈতিক অসমতাৰ সৃষ্টি হয়। আৰু অৰ্থনৈতিক অসমতাই এইটোৱে প্ৰতিপন্ন কৰে যে দেশখনৰ যিসকল ধনী ব্যক্তি তেওঁলোকৰ ইনকাম সদায় বেছি হয় আৰু দুখীয়াসকলৰ কম হয়, অৰ্থাৎ দেশখনৰ GDP বাঢ়ে, কিন্তু GDP বাঢ়োঁতে GDPৰ কি হৈছে সমবিতৰণ নহয়, অৰ্থাৎ GDPৰ সৰহ অংশ কি হয়, কেন্দ্ৰীভূত হয় সেই ধনী শ্ৰেণীৰ হাতত। তেতিয়াই কি হৈছে দেশখন ডেভেলপিং কাণ্ট্ৰি দেশ যে সেইটো প্ৰতিপন্ন হয়। সাধাৰণতে ডেভেলপিং কাণ্ট্ৰিত সেইকাৰণে কি হয়, ধনী মানুহৰ খুব কম পৰিমাণৰ ধনী মানুহ থাকে, কিন্তু তেওঁলোকৰ হাততে দেশখনৰ সৰহ সংখ্যক কি হৈছে কেপিটেল জমা হৈ থাকে। নেক্সট পইণ্টটো আহিলে ডিপেণ্ডেঞ্চ অন এগ্ৰিকালচাৰ। এতিয়া যিখন দেশ ডেভেলপিং হয় সেই দেশখন সাধাৰণতে কি হয়, তেওঁলোকৰ অৰিজিনটোৱে তেওঁলোকক যদি আমি লক্ষ্য কৰোঁ, তাৰমানে তেওঁলোকৰ মূলগত দেশখন কি হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ কৃষিৰ ওপৰত যদি দেশ এখন নিৰ্ভৰশীল হয় তেতিয়া দেশখনে কি হয়, তাৎক্ষণিকভাৱে দেশখনে উন্নতি কৰিব নোৱাৰে, যিহেতু কৃষি ক্ষেত্ৰৰ পৰা যিটো আমি প্ৰফিট পাওঁ সেই প্ৰফিটতকৈ ইণ্ডাষ্ট্ৰি ছেক্টৰৰ পৰা প্ৰফিট সদায় বেছি হয়। গতিকে দেশ এখনৰ ডেভেলপমেণ্ট হ'বলৈ হ'লে দেশখন কি হ'ব লাগিব, কৃষি আৰু উদ্যোগ দুয়োটাতে সমানে নিৰ্ভৰশীল হ'ব লাগিব। কিন্তু উন্নয়নশীল দেশবিলাক সাধাৰণতে কি হয়, কৃষিৰ ওপৰতে নিৰ্ভৰশীল। আমি ভাৰতবৰ্ষৰ কথাই চাব পাৰোঁ, ভাৰতবৰ্ষত এতিয়াও কি হৈছে 55%ৰ ওপৰৰ মানুহ কি হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আমি যদি আমেৰিকা বা জাপান এইবিলাক দেশত চাওঁ তেতিয়াহ'লে সেইবিলাক দেশত মাত্ৰ 3% 4% মানুহে কি হৈছে কৃষি খণ্ডৰ লগত জড়িত। গতিকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণে কি হৈছে এনেকুৱা ধৰণৰ দেশৰ অৰ্থনীতিয়ে সাধাৰণতে তাত তীব্ৰভাৱে দেশখনৰ অৰ্থনীতি বিকাশ সাধন কৰিব নোৱাৰে। নেক্সট পইণ্টটো আহিলে হেভি পপুলেশ্যন প্ৰেছাৰ, অৰ্থাৎ যিখন মানে জনসংখ্যাৰ আধিক্যটো, মানে জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো যিখন দেশত বেছি হয় সেইখন দেশৰ জনতাই বা সেইখন দেশৰ অৰ্থনীতিয়ে কেতিয়াও
উন্নতি সাধন কৰিব নোৱাৰে যেহেতু ভাৰতবৰ্ষৰ দৰে দেশতে আমি চাইছোঁ যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় কি হৈছে জনসংখ্যাৰ দেশ গতিকে ভাৰতবৰ্ষৰ এই জনসংখ্যাৰ যিটো সমস্যা সেই সমস্যাটো যেতিয়ালৈকে সমাধান কৰিব নোৱাৰে তেতিয়ালৈকে ভাৰতবৰ্ষ এখন কি হ'ব নোৱাৰে উন্নত দেশলৈ পৰ্যবেক্ষিত হ'ব নোৱাৰে গতিকে যিখন দেশত জনসংখ্যাৰ প্ৰেছাৰ আছে মানে জনসংখ্যা বহুত বেছি হয় সেইখন দেশে কি কৰিব নোৱাৰে ডেভেলপ কাণ্ট্ৰিলে নিজকে উত্তীৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হয় এতিয়া ডেভেলপিং কাণ্ট্ৰিবিলাকৰ এইটো বৈশিষ্ট্য হয় আমি যদি পাকিস্তানত চাওঁ বাংলাদেশত চাওঁ সেইবিলাকত কি হৈছে মানে ভূমি চাই পেলাই দেশখনৰ জনসংখ্যা যথেষ্ট বেছি হয় নেক্সট পইণ্টটো আহিলে লেক অফ কেপিটেল ফৰ্মেশ্যন অৰ্থাৎ কেপিটেল মানে কি আমি জানো মূলধন গঠনৰ অভাৱ হয় এনেকুৱা দেশবিলাকত সাধাৰণতে কি হয় মূলধন গঠনৰ অভাৱ হয় এতিয়া মূলধন বুলি ক'লে আমি দুটা টাইপৰ মূলধন বুজো টেঞ্জিবল এছেটছ এণ্ড ইনটেঞ্জিবল এছেটছ এই দুটা আমি চাওঁ টেঞ্জিবল এছেটছবিলাক হ'ল সেইবিলাক এছেট যিবিলাকৰ কি হৈছে মুদ্ৰা মূল্য সসীম মানে যিবিলাক দ্ৰব্য সামগ্ৰী আমি হাতেৰে চুব পাৰোঁ স্পৰ্শক্ষম সেইবিলাক হ'ল কি সেইবিলাক হ'ল কেপিটেল এতিয়া সেই কেপিটেলবিলাক আমি ধৰি ল'লোঁ ঘৰ দুৱাৰৰ কথা ক'ব পাৰোঁ মেচিনেৰী গুডছৰ কথা ক'ব পাৰোঁ যিবিলাক আমাৰ কোম্পেনীয়ে যিবিলাক বস্তু গোটাই থয় মেচিনেৰী গুডছ টুলছ সেইবিলাকক আমি টেঞ্জিবল এছেটছ বুলি ক'ম আৰু ইনটেঞ্জিবল এছেটছবিলাক হ'ল যিবিলাকৰ মুদ্ৰা মূল্য অসীম হয় যেনে হিউমেন কেপিটেল বা ৰিচাৰ্চ যিকোনো ধৰণৰ ৰিচাৰ্চমূলক কাম ঠিক তেনেকৈ টেকন'লজি ঠিক তেনেকৈ আমি কপিৰাইট ক'ব পাৰোঁ যিকোনো আৱিষ্কাৰৰ বা যিকোনো স্ক্ৰিপ্টৰ কপিৰাইট এই গোটেই বস্তুবিলাক হ'ল কি এইবিলাকৰ মুদ্ৰা মূল্য সদায় অসীম হয় গতিকে এনেকুৱা ধৰণৰ মুদ্ৰা যিটো বিশেষকৈ এতিয়া আমি যদি চাওঁ হিউমেন কেপিটেলৰ ক্ষেত্ৰত আমি এইটো ইনটেঞ্জিবল এছেটছ হয় সেই দুয়োটা এছেটছৰ সৃষ্টি কৰাত বা মূলধন মানে ফৰ্মেশ্যন কৰাত কি হয় সাধাৰণতে এই উন্নয়নশীল অৰ্থনীতিবিলাক ইমান আগবঢ়া নহয় গতিকে ভাৰতবৰ্ষৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে ভাৰততো আমি দেখিছোঁ যে কি হৈছে টেঞ্জিবল গুডছ এণ্ড ইনটেঞ্জিবল এছেটছ এই দুয়োটাৰ ক্ষেত্ৰতে মানে কেপিটেল ফৰ্মেশ্যনৰ ক্ষেত্ৰত ভাৰতবৰ্ষতো বহুত ধৰণৰ সীমাবদ্ধতা আছে গতিকে যেতিয়া দেশখনত এই এছেটবিলাক ফৰ্মেশ্যন কমকৈ হ'ব তেতিয়া সেই দেশখনক কি বুলি আমি ক'ম ডেভেলপিং ইকনমি বুলি ক'ম নেক্সট পইণ্টটো আহিলে ভিচিয়াছ চাৰ্কুল অফ পভাৰ্টি অৰ্থাৎ এইটো সকলোতকৈ ডাঙৰ কথা যে দৰিদ্ৰতাৰ পাক চক্ৰ কি হৈছে ডেভেলপিং ইকনমিৰ অন্যতম বৈশিষ্ট্য যিহেতু অৰ্থনীতিবিদ নাৰ্কছে এটা কথা কৈছিল যে এই কাণ্ট্ৰি ইজ প'ৰ বিকজ ইট ইজ প'ৰ নাৰ্কছে এই কথাটো কৈছিল যে যদি এখন দেশ দুখীয়া কাৰণ দেশখন দুখীয়াই আল্টিমেট দেশখন দুখীয়া এতিয়া আমি ভাৰতবৰ্ষৰ যদি হিষ্ট্ৰী চাওঁ ভাৰতবৰ্ষত বিশেষকৈ ব্ৰিটিছ উপনিৱেশিক হোৱাৰ বাবেই কি হৈছে ভাৰতবৰ্ষ এতিয়াও দুখীয়া হয় যিহেতু ভাৰতৰ বহুত সম্পদ এটা সময়ত কি হৈছে মানে নষ্ট হ'ল আৰু ভাৰতৰ পৰা বহুত সম্পদ লৈ যোৱা হ'ল গতিকে ভাৰতবৰ্ষ এখন দুখীয়া দেশেই হৈ গ'ল গতিকে ভাৰতবৰ্ষ এতিয়াও দুখীয়া হৈ থকাৰ কাৰণটো হ'ল যে আল্টিমেট দেশখন দুখীয়া এতিয়া নাৰ্কছে এই কথাটো কৈছিলে যে ভিচিয়াছ চাৰ্কুল অফ পভাৰ্টি এই কনচেপ্টটো নাৰ্কছে আনিছিলে এতিয়া আমি ভিচিয়াছ চাৰ্কুল মানে কেনেকুৱা হয় যে দৰিদ্ৰতাৰ পাক চক্ৰটো কেনেকুৱা আমি চাওঁ যদি আমি ছাপ্লাই ছাইডত চাওঁ মানে যোগানৰ দিশত যদি চাওঁ কি হয় এনেকুৱা দেশবিলাকত দৰিদ্ৰ দেশবিলাকত সাধাৰণতে কি হয় ল' ইনকাম হয় মানে উপাৰ্জন কম হয় যদি উপাৰ্জন কম হয় দেশখনৰ মানুহে কেনেকৈ ছেভিং কৰিব ল' ছেভিং হ'ব সঞ্চয় কেতিয়াও নহয় আৰু যদি সঞ্চয়ে কম হয় তেতিয়াহ'লে ল' ইনভেষ্টমেণ্ট হ'ব মানে বিনিয়োগ কেনেকৈ হ'ব বিনিয়োগ কম হ'ব আৰু বিনিয়োগ কম হ'লে কি হ'ব ল' প্ৰডাক্টিভিটি হ'ব মানে প্ৰডাকশ্যনৰ উৎপাদনশীলতা ক'ত থাকিব উৎপাদনশীলতা একেবাৰে হ্ৰাস হ'ব আৰু উৎপাদনশীলতা হ্ৰাস হ'ব আমি আকৌ ল' ইনকাম আমি বুজি পাইছোঁ নিশ্চয় এইটো হ'ল আমাৰ ছাপ্লাই ছাইড ডিমাণ্ড ছাইডতো যদি আমি চাওঁ একে কথাই হয় ডিমাণ্ড ছাইডত কি হৈছে ল' ইনকাম হ'লে আমাৰ হাতত যদি পইচা নাথাকে পইচা কম হয় তেতিয়া কি হ'ব ল' ডিমাণ্ড হ'ব মানে চাহিদা কম হ'ব চাহিদা কম হ'লে কি হ'ব ল' ইনডিউচ টু ইনভেষ্ট মানে মানুহে যদি চাহিদা যদি কম হয় মানে বজাৰত যদি উৎপাদিত দ্ৰব্য সামগ্ৰী কিনিবলৈ মানুহ নাথাকে তেতিয়া কি হ'ব ইনভেষ্ট কৰিবৰ কাৰণে যিটো উৎসাহ সেই উৎসাহটো নাইকিয়া হ'ব যদি উৎসাহ নাইকিয়া হয় মানে প্ৰডিউচাৰখিনিয়ে যদি ইনভেষ্টৰে যদি ইনভেষ্ট নকৰে তেতিয়াহ'লে কি হ'ব ল' ইনভেষ্টমেণ্ট হ'ব ল' ইনভেষ্টমেণ্ট হ'লে কি হ'ব ল' প্ৰডাক্টিভিটি মিনছ ল' ইনকাম গতিকে এইটোৱে হ'ল দৰিদ্ৰতাৰ পাক চক্ৰ এই পাক চক্ৰ সাধাৰণতে দেখা যায় ক'ত ডেভেলপিং ইকনমি নেক্সট পইণ্টটো আহিলে
আনএমপ্লয়মেণ্ট এণ্ড আণ্ডাৰ এমপ্লয়মেণ্ট এতিয়া এই আনএমপ্লয়মেণ্ট এণ্ড আণ্ডাৰ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমি চাওঁ যে যিবিলাক ডেভেলপিং কাণ্ট্ৰি সেইবিলাকত সাধাৰণতে কি হয় নিবনুৱা এটা ডাঙৰ সমস্যা এনেকুৱা দেশবিলাকত আণ্ডাৰ এমপ্লয়মেণ্টটো সাধাৰণ কথা মানে বহুত কি হৈছে উপযুক্ত ব্যক্তি থাকে মানে নিয়োগ দিবৰ বাবে বহুত শিক্ষিত নিবনুৱা থাকিব যিসকলে নিৰ্দিষ্ট দৰমহাত যিটো চৰকাৰী দৰমহা দিয়ে সেই দৰমহাতে তেওঁলোকে কাম কৰিম বুলিও সাজু থাকে কিন্তু তেওঁলোকে কি হৈছে কাম নাপায় এনেকুৱা ধৰণৰ মানে নিবনুৱাৰ পৰিমাণ বহুত বেছি থাকে আকৌ এই দেশবিলাকত ডিছগাছ যিটো আনএমপ্লয়মেণ্ট মানে ছদ্মবেশী নিবনুৱাৰ কি হৈছে প্ৰাদুৰ্ভাৱ দেখা যায় চাইক্লিকেল নিবনুৱা যিবিলাক হয় মানে ঋতুজনিত নিবনুৱা তাৰপাছতে এনেকৈ বিভিন্ন ধৰণৰ নিবনুৱা কি হৈছে দেখা যায় যিবিলাক নিবনুৱা সাধাৰণতে বিশেষভাৱে এই ডেভেলপিং কাণ্ট্ৰিবিলাকত দেখা যায় গতিকে এনেকুৱা ধৰণৰ নিবনুৱাৰ সংখ্যা মানে নিয়োগৰ পৰিমাণ কম হোৱাৰ বাবে কি হয় দেশবিলাকত নিবনুৱাৰ সংখ্যা বৃদ্ধি হয় আৰু যিহেতু এনেকুৱা দেশত আমি কৈছোঁৱে যে জনসংখ্যা বেছি থাকে গতিকে নিয়োগৰ পৰিমাণটো ইয়াত যথেষ্ট কম হোৱাৰ ফলস্বৰূপে কি হৈছে এই দেশবিলাকৰ সাধাৰণতে উন্নয়ন সম্ভৱ হৈ নুঠে তাৰমানে ঠিক আছে নেক্সট আহিলে ট্ৰেডিশ্যনেল অৰ বেকৱাৰ্ড টেকনিক্স অফ প্ৰডাকশ্যন এতিয়া উৎপাদনত কি হৈছে যিবিলাক পৰম্পৰাগত পদ্ধতি সেইবিলাকে এনেকুৱা দেশবিলাকে ব্যৱহাৰ কৰে বা বেকৱাৰ্ড টেকনিক্স পিছপৰা কিছুমান তেওঁলোকে কৌশল ব্যৱহাৰ কৰে মানে নিউ টেকন'লজি তেওঁলোকে কি কৰিব নোৱাৰে ইম্পৰ্ট কৰিব নোৱাৰে গতিকে তেওঁলোকে যিবিলাক বেকৱাৰ্ড টেকন'লজি তাকে ব্যৱহাৰ কৰি কাম কৰি থাকে গতিকে প্ৰডাকশ্যন কম হয় প্ৰডাকশ্যন কম হোৱা মিনছ ইনকাম কমকৈ জেনেৰেট হয় ইনকাম কম হ'লে আমি গম পাইছোঁ যে কি হয় ছেভিং কম হ'ব ইনভেষ্টমেণ্ট কম হ'ব আকৌ ল' প্ৰডাক্টিভিটি হ'ব ঠিক আছে নেক্সট পইণ্টটো আহিলে বেকৱাৰ্ড ইণ্ডাষ্ট্ৰিয়েল ষ্ট্ৰাকচাৰ এই দেশবিলাকত সাধাৰণতে কি হয় যিবিলাক ইণ্ডাষ্ট্ৰিয়েল ষ্ট্ৰাকচাৰ অৰ্থাৎ উদ্যোগিক যি গাঁথনি সেই উদ্যোগিক গাঁথনিৰ ক্ষেত্ৰতো কি হয় বেকৱাৰ্ডনেছ দেখা যায় মানে তেওঁলোক সাধাৰণতে পিছপৰা হয় উদ্যোগিক গাঁথনিয়েহে দেশ এখনৰ উন্নত উদ্যোগিক গাঁথনিয়ে কি হয় দেশ এখনৰ আন্তঃগাঁথনিয়ে প্ৰস্তুত কৰি তোলে গতিকে উদ্যোগ ক্ষেত্ৰত এই দেশবিলাকে খুব কমকৈ গুৰুত্ব দিয়া দেখা যায় ইয়াত অৱশ্যে বিভিন্ন কাৰণ থাকিব পাৰে প্ৰথম কাৰণটোৱে হৈছে কি কেপিটেলৰ অভাৱ ঠিক আছে নেক্সট আহিলে প'ৰ কোৱালিটি অফ হিউমেন কেপিটেল এইটো এটা বৰ দুখজনক কথা যে মানৱ সম্পদ যিখিনি থাকে মানৱ সম্পদৰ কোৱালিটি বহুত কম দেখা যায় এই দেশবিলাকত এইটো কিয় হয় যে সেই দেশবিলাকত যিবিলাক উন্নয়নশীল দেশ সেই দেশবিলাকত সাধাৰণতে কি হয় যিটো এডুকেশ্যনৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো মানে কি হৈছে পৰম্পৰাগত ছিষ্টেম হয় আৰু ছিষ্টেমটো চাইণ্টিফিক নহয় এতিয়া যিসকল শিক্ষিত নিবনুৱাসকলে কি হৈছে শিক্ষা আহৰণ কৰাৰ পাছত তেওঁলোকে নিজস্বভাৱে একো কাম কৰিব নোৱাৰে চাকৰি এটা পালে কৰিব তাকো চাকৰিটো তেওঁলোকে যিটো দক্ষতা প্ৰদৰ্শন কৰিব লাগে সেইটো নোৱাৰে অৰ্থাৎ হিউমেন কেপিটেল মানে পূৰ্ণভাৱে হিউমেন কেপিটেল এই দেশবিলাকত সাধাৰণতে গঢ় নলয় মানে আমি হিউমেন কেপিটেল গঢ় ল'বলৈ হ'লে কি হ'ব লাগিব যে এডুকেশ্যন ছাইডত উন্নত এডুকেশ্যন থাকিব লাগিব কোৱালিটিৰ লগত কি হৈছে কোৱান্টিটিৰ লগত কোৱালিটি থাকিব লাগিব আৰু তাৰ লগতে কি হৈছে স্কিল ডেভেলপমেণ্ট হ'ব লাগিব ট্ৰেইনাৰ হ'ব লাগিব গতিকে এই গোটেই কথাখিনিৰ ক্ষেত্ৰত কি হৈছে এনেকুৱা ধৰণৰ দেশবিলাকে সাধাৰণতে বিশেষ ভূমিকা গ্ৰহণ নকৰে হিউমেন কেপিটেল ফৰ্মেশ্যনৰ ক্ষেত্ৰত আৰু সেইটো কাৰণে কি হয় দেশবিলাকৰ যিখিনি মানে উপযুক্ত মানুহ ওলায় মানে যিসকল শ্ৰমিক ওলাব তেওঁলোকো কি হৈছে দক্ষ নহয় গতিকে তেওঁলোকে দক্ষতাৰে যদি কাম কৰিব নোৱাৰে তেতিয়াহ'লে দেশখনৰ অৰ্থনীতি কেতিয়াও উন্নত নহয় নেক্সট পইণ্টটো আহিলে প'ৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যন এই ছ'চিঅ' ইকনমিক মানে সামাজিক অৰ্থনৈতিক যিটো অৱস্থা সেই অৱস্থাবিলাকো সাধাৰণতে এই দেশবিলাকত কি হয় বহুত দুখীয়া হোৱা দেখা যায় নেক্সট আহিলে মাছ ইলিটাৰেচি অৰ্থাৎ অধিক পৰিমাণে কি হৈছে দেশবিলাকত অশিক্ষিতৰ হাৰ কম দেখা যায় মানে অশিক্ষিতৰ হাৰ বহুত বেছি হয় এতিয়া আমি ভাৰতবৰ্ষত যদি চাওঁ 85% কি হৈছে ভাৰতৰ মানুহ এতিয়া শিক্ষিত কিন্তু আমি 85ত 15% মানুহ এতিয়াও অশিক্ষিত হয় গতিকে দেশখনত সাধাৰণতে কি হয় উন্নতি যেনেকৈ হ'ব লাগে সম্ভৱ নহয় নেক্সট পইণ্ট আহিলে ইনএফিচিয়েণ্ট এডমিনিষ্ট্ৰেটিভ ছেটআপ আৰু যিটো প্ৰশাসনিক যিটো ব্যৱস্থা সেই প্ৰশাসনিক ব্যৱস্থাও সাধাৰণতে কি হয় উপযুক্ত নহয় সাফিচিয়েণ্ট নহয় আচলতে যেনেকুৱা ধৰণৰ প্ৰশাসনিক ব্যৱস্থা হ'ব লাগে কঠোৰ হ'ব লাগে চাইণ্টিফিক যিবিলাক এডমিনিষ্ট্ৰেটিভ কাৰ্যকলাপ হ'ব লাগে তেনেকুৱা নহয় সেইটো এটা ইণ্ডিয়ান ইকনমি বা ডেভেলপিং ইকনমিৰ বৈশিষ্ট্য নেক্সট পইণ্ট আহিলে আনএক্সপ্লইটেড নেচাৰেল ৰিচোৰ্চেছ যিবিলাক সম্পদ থাকে দেশখনৰ যিবিলাক সম্পদ থাকে সেই সম্পদখিনিৰো পূৰ্ণ ব্যৱহাৰ নহয় এই দেশবিলাকত যেনেদৰে ব্যৱহাৰ হ'ব লাগে তেনেদৰে ব্যৱহাৰ নহয় আৰু তাৰ ফলস্বৰূপে দেশখনে কি কৰিব নোৱাৰে অৰ্থনৈতিক উন্নতি সাধন কৰিব নোৱাৰে গতিকে এইখিনি আমি চমুকৈ ক'ব পাৰোঁ যে কেৰেক্টাৰিষ্টিক অফ ডেভেলপিং ইকনমি এখন ইকনমি
ইকনমি এখনৰ কি হৈছে বৈশিষ্ট্যখিনি যদি ক'ব খোজো আমি এইখিনি বৈশিষ্ট্য ইয়াৰ পাছত আৰু বহুত আছে তোমালোকে নিশ্চয় ভাবিলে ওলাব গতিকে এই বৈশিষ্ট্যখিনিৰ লগতে সংযুক্ত হৈ আছে আমি যদি প্ৰবলেমছখিনি কওঁ ডেভেলপিং ইকনমি প্ৰবলেমছ কি সমস্যা কি বুলি ক'লে আচলতে বৈশিষ্ট্যখিনিতে সমস্যাখিনি সোমাই থাকে হলেও আমি কিছু হেডলাইন কৰি থৈছো তোমালোকে চোৱা প্ৰথম আহিলে প্ৰবলেমছ অফ ডেভেলপিং ইকনমি ৰেপিড গ্ৰ'য়িং পপুলেশ্যন অৰ্থাৎ জনসংখ্যা বৃদ্ধিৰ হাৰ কি হৈছে ক্ৰম অনুসাৰে মানে ৰেপিডলি জনসংখ্যা বৃদ্ধি হৈ গৈ থাকে ইয়াত জেণ্ডাৰ ইনইকুৱেলিটি অৰ্থাৎ নাৰী আৰু পুৰুষৰ মাজত কি হৈছে অসমতা বহুত বেছি হয় মানে নাৰী আৰু পুৰুষে সমানে কাৰ্যক্ষম নহয় এই দেশবিলাকত তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ অসমতা থাকে নেক্সট আহিলে কাৰাপ্ট এণ্ড ইনএফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ প্ৰশাসনিক যিবোৰ ব্যৱস্থা সেই ব্যৱস্থাটো ইনএফিচিয়েণ্ট আমি আগতে কৈছোঁৱেই লগতে কি হৈছে ইয়াত দুৰ্নীতিৰ প্ৰাদুৰ্ভাৱ দেখা যায় এনেকুৱা দেশবিলাকত নেক্সট আহিলে ইলিটাৰেচি অৰ্থাৎ দেশবিলাক সাধাৰণতে কি হয় দেশখনৰ ডাঙৰ সমস্যাটো হৈছে দেশবিলাক শিক্ষিতৰ হাৰ কম হয় অশিক্ষিতৰ পৰিমাণ বেছি আনপ্ৰডাক্টিভ এক্সপেণ্ডিচাৰ মানে আমি সদায় কি হয় যিবিলাক এক্সপেণ্ডিচাৰ কৰোঁ বেছিকৈ এক্সপেণ্ডিচাৰ কনজামশ্যনত কৰে এই দেশবিলাকে গতিকে মানে ভোগ প্ৰৱণতাটো সাধাৰণতে উন্নয়নশীল দেশৰ অন্যতম বৈশিষ্ট্য এটা হয় গতিকে ভোগ প্ৰৱণতা বহুত বেছি হয় ইয়াত কি হৈছে যিটো প্ৰডাক্টিভ কামত তেওঁলোকে পইচা খৰচ নকৰে সাধাৰণতে কি হয় কনজামশ্যনত পইচাটো বেছি খৰচ কৰে সেইকাৰণে আনপ্ৰডাক্টিভ এক্সপেণ্ডিচাৰ হয় যিটোৱে কি কৰিব নোৱাৰে ছেভিং বৃদ্ধি কৰিব নোৱাৰে ছেভিং নহ'লে আমি কৈছোঁ যে ইনভেষ্টমেণ্ট নহ'ব ইনভেষ্টমেণ্ট নহ'লে কি হয় প্ৰডাকশ্যন নহ'ব নেক্সট আহিলে কাষ্টম এণ্ড ট্ৰেডিশ্যন তেওঁলোকৰ যিবোৰ পৌৰাণিক যিবিলাক তেওঁলোকৰ চিন্তা চৰ্চা ধৰ্মীয়ই হওক সাংস্কৃতিকেই হওক সেই চিন্তা চৰ্চাই তেওঁলোকক কি কৰিব নোৱাৰে আগবঢ়াই নিব নোৱাৰে কিছুমান মানে ধৰ্মান্ধতা থাকে যিটোৰ বাবে তেওঁলোকে কাম কৰিব নোৱাৰে নেক্সট আহিলে ব্ৰেইন ড্ৰেইন এইটো এটা সবতছে ডাঙৰ সমস্যা ডেভেলপিং ইকনমি ব্ৰেইন ড্ৰেইন মিনছটো কি যে এখন দেশৰ শিক্ষিত বা যিসকল পাৰ্গত মানুহ থাকে সেইসকলে সাধাৰণতে কি হয় বিদেশত কাম কৰিবলৈ বহুত তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে আৰু বহুত কি হৈছে টেকন'লজিৰ ক্ষেত্ৰত আগবঢ়া যুৱক যুৱতী ওলাই তেওঁলোকে সাধাৰণতে কি হয় এপইণ্টমেণ্ট নাপায় নিজৰ দেশত গতিকে তেওঁলোকে কি হয় বিদেশত চাকৰি কৰি অধিক উপাৰ্জনৰ বাবে আশা কৰে বা বিদেশত তেওঁলোকৰ এপইণ্টমেণ্টটো খুব সহজে হয় গতিকে সাধাৰণতে কি হয় ব্ৰেইন ড্ৰেইন এই দেশবিলাকৰ ডাঙৰ সমস্যা যিটো ভাৰতবৰ্ষত আমি এতিয়া দেখিছোঁ ভাৰতবৰ্ষৰ বহুত শিক্ষিত ব্যক্তিয়ে বাহিৰৰ বিশ্বৰ বিভিন্ন দেশত বিভিন্ন ধৰণৰ কাম কৰি আছে যিবিলাকে সাধাৰণতে সেই দেশবিলাকক প্ৰভূত পৰিমাণে তেওঁলোকে অৰিহণা যোগাইছে দেশবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়া নেক্সট পইণ্টটো আহিলে শ্বৰ্টেজ অফ টেকন'লজি এণ্ড স্কিল টেকন'লজি আৰু স্কিল এই দুটা মানে এই দেশবিলাকত অভাৱ দেখা যায় অৰ্থাৎ প্ৰযুক্তিৰ অভাৱ হয় দক্ষতাৰ অভাৱ হয় গতিকে দেশখনে কেনেকৈ উন্নয়ন সাধন কৰিব নেক্সট পইণ্ট আমি আৰু কেইটামান ক'ব পাৰোঁ এগ্ৰিকালচাৰেল বেকৱাৰ্ডনেছ ক'ব পাৰোঁ আনএমপ্লয়মেণ্ট প্ৰব্লেম নেক্সট আহিলে লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰতো এই দেশবিলাকত কি দেখা যায় অভাৱ দেখা যায় গতিকে এনেকুৱা ধৰণৰ বিভিন্ন মানে ৰিলেটেড হয় কেৰেক্টাৰিষ্টিক্স এণ্ড প্ৰব্লেম দুয়োটা বস্তু ৰিলেটেড হয় কিছু চিন্তা কৰিলে আমি বিষয়বস্তুখিনি নিজৰ পৰা আয়ত্ত কৰি লিখিব পাৰোঁ আৰু লেটেষ্ট যিবিলাক ডাটা হয় বিশ্বৰ বিভিন্ন ডেভেলপিং কাণ্ট্ৰি হওক ডেভেলপ কাণ্ট্ৰি হওক সেই ডাটাখিনি কালেক্ট কৰি পেলাই এই পইণ্টবিলাক আমি বিশ্লেষণ কৰিলে বেছি ষ্টেণ্ডাৰ্ড হয় আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ